নমস্কাৰ, মই আচলতে অপূৰ্বজনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 12 ছেপ্টেম্বৰ বৃহস্পতিবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক পঞ্চাংগ অনুসৰি কিছু তথ্য জনাব বিচাৰিছোঁ আজিৰ দিনটোৰ। আজি হ'ল 12 ছেপ্টেম্বৰ 2024 বৃহস্পতিবাৰ, অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 26 ভাদ। আজি সূৰ্যোদয় পুৱা 5:10, সূৰ্যাস্ত সন্ধিয়া 5:28। তিথি হ'ল শুক্লা নৱমী তিথি, নক্ষত্ৰ মূলা, যোগ আয়ুষ্মান আৰু কৰণ হ'ল বালককৰণ। আনহাতে আজি কোনো যদি নৱজাতকৰ জন্ম হয়, অৰ্থাৎ নৱজাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে হ'ব বৈশ্য বৰ্ণ। আৰু আনহাতে আদ্যতি হ'লে আজি হ'ব তিনিমহীয়া প্ৰতিহীনা যোগ। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। আৰু আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। ঘৰুৱা সম্পদ বৃদ্ধিৰ যোগ আছে। আজি কৰ্মস্থানৰ উন্নতিৰ যোগ আছে আৰু ভক্তিভাৱে যিকোনো কাম আজি সমাপন কৰিব পাৰিব আপুনি। আজি আপোনাৰ কাৰণে নতুন কাম আৰম্ভ কৰাৰ সুবৰ্ণ সুযোগ আছে। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি যিকোনো ক্ষেত্ৰতে আপোনাৰ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। কথা কওঁতে কাম কৰোঁতে আপুনি সাৱধান হোৱাৰ দৰকাৰ। ঘৰুৱা সমস্যা বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ দেখা নাই, গতিকে নতুন কাম কৰোঁতে আপুনি সাৱধান হ'ব। আজি আপুনি ডিফেন্সৰ লগত যদি কাম কৰিছে তেনেহ'লে শুভ। যদি আপুনি ডিফেন্সৰ লগত কাম কৰা নাই তেনেহ'লে আপোনাৰ যদি বৃষ ৰাশি হয় তেনেহ'লে ক'ৰবাত আপোনাৰ কোৰ্ট কাছাৰীৰ লগত জড়িত হোৱা কামো হ'ব পাৰে। কিছু ক্ষেত্ৰত সাৱধান হোৱাৰ দৰকাৰ। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি আপুনি ভালভাৱে থাকক, অৰ্থাৎ আপোনাৰ কাৰণে আজি পজিটিভ দিন। আজি আপুনি সামাজিকভাৱে স্বীকৃতি পাব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। আপোনাৰ নতুন চিন্তা ভাৱনাৰ উদয় হ'ব। সামাজিকভাৱে ব্যস্ততা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতি হ'ব। কৰ্মস্থান যি কাম কৰি আছে সেই কামত আপোনাৰ প্ৰগতি হ'ব। আজি আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি দিনটো বৰ এটা ঠিক নাথাকে। প্ৰেমিক প্ৰেমিকা ঘৰুৱা অশান্তি বৃদ্ধি পাব, অৰ্থাৎ প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত সামাজিকভাৱে হওক বা ব্যক্তিগতভাৱে হওক সমস্যাৰ সৃষ্টি হ'ব। আপোনালোকৰ সম্বন্ধৰ ক্ষেত্ৰত ক'ৰবাত আউল লাগিব, অৰ্থাৎ পাৰিবাৰিকভাৱে আপোনালোকৰ আউল লগাৰ সম্ভাৱনা আছে। পতি পত্নীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব। নতুন কথা চিন্তা কৰিবলৈ আপোনাৰ আহৰি নহ'ব, অৰ্থাৎ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো লোকচানৰ সন্মুখীন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও পজিটিভ দেখা নগ'ল। আজি অলপ সাৱধান হ'ব লাগিব। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে ঘৰুৱা অশান্তি পুনৰ বৃদ্ধি পাব, অৰ্থাৎ পূৰ্বতে চলি অহা কামবিলাক বা কথাবিলাক আজি দুগুণ হ'ব, অৰ্থাৎ সামাজিকভাৱে আপোনাৰ সন্মান ম্লান হ'ব। ঘৰুৱাভাৱে অশান্তি বৃদ্ধি পাব। ককাই ভাইৰ মাজতো আন্তৰিকতাটো কমি আহিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা নগ'ল। আজি আপোনাৰ দায়িত্ব বহুত বেছি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হোৱাটো দৰকাৰ। আজি নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাক কোনো মহিলাই, ওচৰৰ মহিলাই আপোনাক সহায় কৰিব। কৰ্মস্থানতো কোনোবা মহিলাই আপোনাক সহায় কৰাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত, ব্যৱসায় বাণিজ্যৰ উন্নত। ছাত্ৰ ছাত্ৰীসকলেও আজি ভাল এটা সুবৰ্ণ সুযোগ পাব। আজি আপুনি জ্যেষ্ঠসকলৰ পৰামৰ্শ ল'লে কিছু ভাল হ'ব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি দিনটো মান সন্মানৰ প্ৰতীক, অৰ্থাৎ আপুনি মান সন্মান পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতৰ যোগ থাকে। জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ব পাৰিলে ভাল। শিল্পীসকলৰ আজি দিনটো সুনাম আছে। আপুনি যদি বিবাহৰ বয়সৰ হয় তেনেহ'লে আপোনাৰ কাৰণে বিবাহৰ কোনো কথা আলোচনা হ'ব পাৰে। আজি আপোনাৰ বিবাহৰ কথা আলোচনা কৰিলে শুভও হ'ব। আজি আপোনাৰ সাহসৰ পৰিচয়ে জীৱনৰ যিকোনো নতুন কাম আৰম্ভ কৰিব পাৰে। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ভাল হ'ব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে সম্পদৰ ক্ষেত্ৰত আপোনাৰ সমস্যা আছে। ঘৰুৱা সম্পদ কিনা বিকাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা আহিব। আজি আপুনি নিজেও যদি সম্পদ ক'ৰবাত কিনিব বিচাৰিছে তেনেহ'লেও আপুনি চাই চিতি ক্ৰয় বিক্ৰয় কৰিব, অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা থাকে। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাটো আশাটো ক্ষীণ, গতিকে নতুন কাম আপুনি সহজে হাত নিদিব বা আৰম্ভ নকৰিব। আজি আপুনি যাত্ৰা পথৰ যিকোনো ক্ষেত্ৰতে, সকলো ক্ষেত্ৰতে যাত্ৰা পথ কৰিলে বৰ এটা শুভ নাপাব। বিশেষকৈ পূব দিশত যাত্ৰা আপোনাৰ কাৰণে আজি শুভ হ'ব, অন্য দিশত আপোনাৰ কাৰণে লোকচানৰ সন্মুখীন হ'ব।
যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আপোনাৰ নিজস্ব চেষ্টা আৰু নিজৰ ইচ্ছা শক্তিৰ বলত আপুনি শ্ৰেষ্ঠ স্থান পোৱাৰ যোগ থাকে, অৰ্থাৎ আপুনি উচ্চ স্থান পাব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। নতুন চিন্তা নতুন ভাৱনাই আপোনাক আজি নতুনত্বৰ দিশলৈ আগুৱাই নিব। ভক্তিভাৱে যিকোনো কাম আগবাঢ়িলে আপোনাৰ কাৰণে ভাল হ'ব। নতুন প্ৰেৰণা পোৱাৰ যোগ থাকে, অৰ্থাৎ আপোনাৰ ঘৰুৱা সামাজিক সকলো ক্ষেত্ৰতে আপোনাৰ মান সন্মান বৃদ্ধি পাব। আজি আপোনাৰ কাৰণে ভাল দিন। দাম্পত্যও আপোনাৰ কাৰণে অৰ্থাৎ ভাল। আজি পিতৃ মাতৃৰ স্বাস্থ্যও আপোনাৰ কাৰণে ভাল হ'ব। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে পৰিয়ালৰ ফালৰ পৰা আজি যথেষ্ট সহায় পাব। পৰিয়ালত ভাল হ'ব। পৰিয়ালৰ সামাজিকভাৱে হওক বা পৰিয়ালৰ ব্যক্তিকেন্দ্ৰিক হওক আপোনাৰ সকলো সমস্যা বা আজি অন্ত পৰিব, অশান্তিও অন্ত পৰিব। আজি আপোনাৰ কাৰণে ভাল দিন। মানসিক শান্তি আজি পোৱাৰ যোগ থাকে। শিল্পীসকলৰ কাৰণে ভাল। যিসকলে স্বাস্থ্য ক্ষেত্ৰত কাম কৰি আছে তেওঁলোকৰ কাৰণেও আজি দিনটো উন্নতৰ দিন। আজি উৎসৱ পাৰ্বণত আপুনি সহযোগ কৰিলে বা উৎসৱ পাৰ্বণত আপুনি ভাগ ল'লে আপোনাৰ কাৰণে আনন্দৰ দিন হৈ পৰিব, অৰ্থাৎ আপোনাৰ কাৰণে ভাল হ'ব। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আপোনাৰ মনৰ অস্থিৰতাটো দূৰ কৰিবলৈ যত্ন কৰিব। আজি সামাজিকভাৱে ক'ৰবাত স্বীকৃতি পোৱাৰ পৰা বঞ্চিত হ'ব। প্ৰত্যেক দিনা আপুনি কৰি থকা কামবিলাকত ক'ৰবাত জটি পৰিব, অৰ্থাৎ আপোনাৰ ক'ৰবাত বাধাৰ জন্ম হ'ব। গতিকে আপুনি নতুন কাম চিন্তা নকৰিব আজিৰ দিনটোত। আজি আপুনি জ্যেষ্ঠসকলৰ পৰামৰ্শ লৈ আপুনি কাম কৰিবলৈ যত্ন কৰিব। আৰক্ষী বিভাগ বা ডিফেন্সত যিসকলে কাম কৰিছে আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ হ'ব। আজি নতুন কাম আৰম্ভ নকৰিলেই ভাল আছে। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। আজি আপোনাৰ আত্মবিশ্বাসে আপোনাক নতুনত্ব দিব জীৱনটোত। আজি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম আগবাঢ়িলে আপোনাৰ কাৰণে আৰু পজিটিভ হ'ব। স্বাস্থ্য ক্ষেত্ৰত উন্নতৰ লগতে আপোনাৰ ব্যৱসায়িকভাৱে আপোনাৰ উন্নতৰ যোগ থাকে। আৰ্থিকভাৱে আপোনাৰ স্থিতি ভাল হ'ব। আজি আপোনাৰ সুনাম পোৱাৰ যোগ থাকে। ঘৰুৱাভাৱে আপোনাৰ সকলোৰে মাজত মিলা প্ৰীতি একতা বৃদ্ধি পাব। কৰ্মস্থানত সফল হ'ব। আজি নতুন প্ৰেৰণাৰে আপুনি যিকোনো কাম আৰম্ভ কৰিব পাৰে। আজি আপোনাৰ কাৰণে ভাল দিন। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে। যিসকলে ৰাশি অশুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব। বন্ধুসকল, পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিলৈ ধন্যবাদ।